শাৰদীয় দুৰ্গোৎসৱৰ মাজতে বৰষুণে জীপাল কৰিছে ধৰা। এফালে বাজিছে মংগল আৰতি, আনফালে বাজিছে বৰষুণৰ নুপুৰ। মঙলবাৰে নামি অহা এজাক বৰষুণে সলাই দিছে অসমৰ আও-হাৱা। বিগত কিছুদিন ধৰি উৎকট গৰমে জুৰুলা কৰি পেলাইছিল ৰাজ্যবাসীক। বিশেষকৈ দুৰ্গোৎসৱ আৰম্ভ হোৱাৰ দিনটোলৈকে দা দেই পৰি যোৱা প্ৰখৰ ৰদে দহি পেলাইছিল বাহিৰত খাটি খোৱা জনতাক। কিন্তু মঙলবাৰৰ আবেলিৰ পৰা ৰাজ্যৰ ঠায়ে ঠায়ে নমা এজাক বৰষুণে হাত পেলাইছে সকলোৰে গা। বাৰিষাৰ এই শেষ বৰষুণ জাকেই দিছে বতৰ সলনিৰ ইংগিত। দৰাচলতে এই বৰষুণ জাকেহে দিছে শৰতৰ আগমনী বতৰা। পহিলা অক্টোবৰৰ দিনটোতো মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নামিল এই শেষ বাৰিষাৰ বৰষুণজাক। বতৰ বিজ্ঞান বিভাগৰো অনুমান আগন্তুক দিনকেইটাত ৰাজ্যত প্ৰবল হৈ নামিব পাৰে বৰষুণ। অহা ৩ দিনলৈ ৰাজ্যৰ বিভিন্ন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে উজনি, নামনি আৰু বৰাকৰ জিলাসমূহত প্ৰবল বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আহিন মাহ সোমোৱাৰ লগে লগে কহুৱা ফুলি আভাস দিছিল শাৰদীয় বতৰৰ। ইয়াৰ মাজতে আৰম্ভ হৈছে পূজাৰ উলহ মালহো। অৱশ্যে জুবিনৰ শোকত আৱেগিক হৈ পৰা অসমবাসীয়ে এইবাৰ দুৰ্গোৎসৱত আনন্দ উদযাপন কৰাৰ পৰা বিৰত আছে। দুৰ্গোৎসৱৰ আধ্যাত্মিক পৰিৱেশত মণ্ডপত থিয় হৈ দেৱীক এবাৰ প্ৰণিপাত জনাবলৈ হেঁপাহ কৰি যিসকল ওলাই গৈছে সেইসকলক প্ৰভাৱিত কৰিছিল উৎকট গৰম বতাহে। কিন্তু হঠাতে যেন সলনি হৈছে পট পৰিৱৰ্তন। যেন পহিলা অক্টোবৰৰ পৰাই শাৰদী ৰাণীয়ে অসমলৈ আহি সাজু হৈছে শাৰদী মেলা পতাৰ। আশা কৰা হৈছে নাতি শীতোষ্ণ কোমল বতাহে আগন্তুক কিছুদিনলৈ জোৰাই থাকিব অসমীয়াৰ গা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।